ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য চাহেদা হামিদ নামৰ ব্যক্তিগৰাকীয়ে যোৱাকালি গুৱাহাটীত সাংবাদিকৰ আগত মুখামুখি হওঁতে কৈছিল যে অসমত বাংলাদেশী থাকিলে সমস্যা কি অসমত বাংলাদেশী থাকিলে সমস্যা আছে কাৰণ হে বাংলাদেশী ভিসা বা পাসপোর্ট লৈ অহা বাংলাদেশী নহয় এই বাংলাদেশী কাটাতাৰ পাৰ হৈ অহা অবৈধ প্ৰব্ৰজিত বাংলাদেশী গতিকে অবৈধ প্ৰব্ৰজিত বাংলাদেশী ইতিমধ্যে আমি 20 বছৰৰ বুজা ললো কাৰণ ভাৰতবৰ্ষত 51 আৰু আমাৰ ইয়াত 71 আমি এই 20 বছৰৰ বুজা ললো এই কথাটো হয়তো তেওঁলোকে নাজানে তেওঁলোকে মানৱতাৰ কথা কৈছে যে ভাৰতবৰ্ষৰ অন্যান্য প্ৰদেশত সেই মানৱতা ৰক্ষা কৰি 20 বছৰ বিদেশীৰ বুজা লব নেকি কোনেওতো লোৱা নাই মানৱতা যদি আমি ৰক্ষা কৰিছো অসমৰ মানুহে কৰিছো মানৱতা যদি ভুলন্ঠিত হৈছে এনে ধৰণৰ ব্যক্তিগৰাকীৰ চিন্তা চৰ্চাই ভুলন্ঠিত হৈছে মানৱতা কাৰণ ভাৰতবৰ্ষৰ কোনো প্ৰদেশত 20 বছৰ বিদেশীৰ বুজা এতিয়ালৈকে লোৱা নাই গতিকে এই প্ৰব্ৰজিত বাংলাদেশী এই প্ৰব্ৰজিত বিদেশীৰ ইয়াত প্ৰবজনে জনগাঁথনি পৰিৱৰ্তন কৰিছে এনে ধৰণৰ যিবিলাক বিষয় এই বিষয়বিলাক মই ভাবো ভাৰতবৰ্ষৰ যিবিলাক নেতা ভাৰতবৰ্ষৰ বিভিন্ন দল সংগঠনৰ লগত জড়িত থকা ব্যক্তি অসমলৈ আহে অধ্যয়ন কৰি লোৱাটো উচিত তাৰ লগে লগে অসমৰ যিবিলাক মানুহে তেওঁলোকক মাতে তেওঁলোকেও এই কথাটো বুজাই দিব লাগে যে বুজাই দিয়াটো উচিত যে 20 বছৰ বিদেশীৰ বুজা লোৱা এখন ৰাজ্য বেলেগ ঠাইত কোৱা বক্তব্যৰ লগত অসমত কোৱা বক্তব্য সুকীয়া কাৰণ আমি অসমে মানৱতা বা হিউমেনিটিৰ গ্ৰাউণ্ডত ইতিমধ্যে 20 বছৰৰ বিদেশীৰ বুজা ললো তেওঁলোকে যিবিলাক প্ৰদেশৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে তাত তেনেকুৱা ধৰণৰ কেতিয়াও মানৱতা কোনো দেখুৱা নাই গতিকে তেওঁ যি বক্তব্য প্ৰদান কৰিছে সেই বক্তব্যক আমি বিৰোধিতা কৰিছো আৰু তীব্ৰ ধিক্কাৰ দিছো কাষতে আছিলে সাংসদ অজিত কুমাৰ মই সেই কথাখিনি কৈছো ইতিমধ্যে যে যিবিলাক মানুহে অসমলৈ তেওঁলোকক মাতি আনিছে তেওঁলোকক বুজাই দিয়াটো উচিত যে মানৱতা যদি ৰক্ষা কৰিছে অসমৰ মানুহে ৰক্ষা কৰিছে মানৱতা যদি ৰক্ষা কৰিছো আমি ৰক্ষা কৰিছো বাংলাদেশীৰ ওপৰত যদি মানৱ প্ৰীতি দেখাইছো আমি দেখাইছো ভাৰতবৰ্ষৰ কতো দেখুৱা নাই কাৰণ 71 লৈকে আমি দেখুৱালৈ এতিয়া আৰু 71ৰ পিছত অহা কোনো বাংলাদেশী আমি সেই মানৱতা আমি দেখুৱাব নোৱাৰো তেওঁলোকক বিতাড়িত কৰিব লাগে তেওঁলোকক চিনাক্ত কৰি বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে পৰিকল্পনা থাকিব পাৰে নেকি যিসকলে মাতি আনিছে আৰু বিশেষকে উচ্ছেদৰ কথাও কৈছে বেদখল য'ত হৈ আছে তাত উচ্ছেদ কৰাৰ ক্ষেত্ৰতো তেওঁ বিৰোধিতা কৰিছে উচ্ছেদ কৰিব নালাগে বুলি কৈছে সেই যিগৰাকী মহিলা তেওঁলোকৰ পৰিকল্পনা হয়তো এইটোৱেই তেওঁলোকে সংখ্যালঘু মানুহক প্ৰতিনিধিত্ব কৰে সেইকাৰণে হয়তো তেওঁলোকে তেনেধৰণে কৈছে পৰিকল্পনা কি থাকিব পাৰে কাৰণ তেওঁলোকে এদিন আহি ইয়াতে সাংঘাতিক কিবা কৰিব পাৰিব বুলিও মই নাভাবো কিন্তু তেওঁলোকৰ আচলতে সেইটো আইডিঅলজি বা তেওঁলোকৰ সেইটো চিন্তা চৰ্চা যে সংখ্যালঘু মানুহক অত্যাচাৰ কৰা হৈছে কাৰণ সংখ্যালঘু মানুহৰ প্ৰতিনিধিত্ব কৰা ব্যক্তি হিচাপে তেওঁলোকে তেনেধৰণে তেওঁলোকে ভাবে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ